তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সন্মুখত নিশা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বহু যুৱক যুৱতীৰ পৰা বেংকত সিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আটক কৰা হয় এজনক। আটকাধীন লোকজন তিনিচুকীয়াৰে এটা বেংকত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত চাবুৱাৰ উৎপল গোহাঁই। বেংকত এনেকৈ সিকিউৰিটি ওলাইছে, সিকিউৰিটি দিম, তাৰ কাৰণে পইচা ৩,০০০ টকা দিব লাগিব। পইচা মানে ৩,০০০ টকা লৈছিলে, ড্ৰেছ পাতিৰ কাৰণে লৈছিলে। পইচা লোৱা কমচে কম ১ মাহমান হ'ব। তেওঁৰ নাম কি? উৎপল গোহাঁই আছিলে। ক'ত থাকে? চাবুৱা থাকে। উৎপল গোহাঁয়ে বিভিন্ন স্থানৰ ২০০ৰো অধিক যুৱক যুৱতীৰ পৰা বেংকত সিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ নামত ৩,০০০ৰ পৰা ৭,০০০কৈ টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যেই বহু যুৱকক SKS কোম্পানীৰ নামত নিযুক্তি পত্ৰও দিছিল যদিও যোগদান কৰাব পৰা নাছিল কৰ্মত। ধন দিয়া শতাধিক যুৱকে উৎপল গোহাঁইক ঘেৰাও কৰাত ধন ঘূৰাই দিয়াৰ কথা উল্লেখ কৰে বুলি সদৰি কৰিছে অভিযুক্তই। কোম্পানীত আমাক সিকিউৰিটি দিম বুলি তেওঁ আমাৰ পৰা পইচা লৈছে। এই উৎপল গোহাঁই তেখেত চাবুৱাত। আমাৰ পইচা লোৱা চবৰে বেলেগ বেলেগ লৈছে। আমাৰ কিছুমানৰ ৩ মাহ আছে, কিছুমানৰ 5 মাহ আছে, কিছুমানৰ 4 মাহ আছে। কাৰোবাৰ পৰা লৈছে ৩,০০০, কাৰোবাৰ পৰা ৩,৫০০, ৫,০০০ লোৱা আছে। আজি সিকিউৰিটি তিনিচুকীয়াতে দিয়া কথা আছে। আজিতো প্ৰায় ২০০মান ল'ৰা আমাৰ গোট খোৱা হৈছিলে, কিছুমান ল'ৰা গুচি গ'ল আৰু প্ৰায় জেগাৰ পৰা ল'ৰাবিলাক আহি আছে। তাৰ পাছতেই যুৱকসকলে উৎপল গোহাঁইক আটক কৰি তিনিচুকীয়া সদৰ আৰক্ষী থানাত চমজাই দিয়ে। বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে উৎপল গোহাঁইক অব্যাহত ৰাখিছে মাৰাথান জেৰা। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।